ধন্যবাদ আপোনালোককো। মই আকাশ আলী পোনপ্ৰথমতে সমূহ বান্দিয়াবাসী ৰাইজক বহুত কৃতজ্ঞতা জনালোঁ মই, যিহেতু আপোনালোকে মোক বহুত মৰম ভাল পোৱা চেনে দি আগুৰি লৈছে। মই আপোনালোকৰে ল'ৰা, মোক আপোনালোকে আগবাঢ়ি দিছে। মই আপোনালোকৰ হৈ মোৰ ফালৰ পৰা যিখিনি কৰিব পাৰোঁ, যদিও মই 100% কৰিব নোৱাৰিম, মই 50-60% হ'লেও আপোনালোকৰ হৈ কাম কাজ কৰিম ইনশাআল্লাহ। কিমান ভোটত জিকিলে? মই 2547 ভোটত। প্ৰতিদ্বন্দ্বিতা কাৰ লগত? ৰচিদুলৰ লগত। হয়, বহুত পিছত থাকিলে। প্ৰথম কি কাম কৰিব? ৰাস্তা ঘাট, বিশেষকৈ ৰাস্তা আমাৰ বান্দিয়া চাপৰিত একেবাৰে ৰাস্তা ঘাট বহুত বেয়া হৈ আছে। ৰাস্তা ঘাটৰ কাম বিশেষকৈ তাৰমানে বেছিকৈ কৰিব লাগিব। আমাৰ চৰ চাপৰি আৰু VTCটো লাগে, যিহেতু বানপানী হ'লে আমাৰ তাৰমানে ক'ত থাকিম আমি, এইখিনি জাগা নাই আমাৰ। বিশেষকৈ এবাৰতো বানপানী আহি আছে, বিশেষকৈ প্ৰয়োজন অতি শীঘ্ৰে যদি আমি VTৰ কাৰণে কিবা কৰিব পাৰোঁ, তাৰমানে অতি শীঘ্ৰে সেইটোৱে কৰিম পোনপ্ৰথমতে। ধন্যবাদ। মই হৰেকৃষ্ণ ডেকা, দৰং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি। আপোনালোকে গমেই পায় আগতে মই 3 বছৰ, আজি এইটো মোৰ 4ৰ্থ বছৰ হয়। আৰু আমি মোৰ জীৱনত পঞ্চায়ত প্ৰথম নিৰ্বাচন, আৰু আমি প্ৰথম নিৰ্বাচনতেই আমি দৰং জিলা তৃণমূল কংগ্ৰেছে দৰঙত আমি প্ৰথম খুঁটি আমাৰ যিটো মাইলেজ বুলি কয়, আমাৰ এইটো ফুলটো আমি ফুলাব সক্ষম হৈছোঁ। আৰু আশা কৰোঁ আগলৈকে আমি ইয়াতকৈ ভাল ফলাফল পাম। আৰু আকাশ আলীয়ে যিদৰে কৈছে, আমাৰ বান্দিয়া আঞ্চলিক পঞ্চায়তৰ আৰু আমি ওজাগাঁৱত দিছিলোঁ, ওজাগাঁৱৰ যিগৰাকী প্ৰাৰ্থী আছিলে, ওজাগাঁৱৰ প্ৰাৰ্থীগৰাকী মুক্সিদা খাতুন, তেখেতে অকণমান ভোটৰ কাৰণে পৰাজয় বৰণ কৰিছে, কিন্তু তীব্ৰ প্ৰত্যাহ্বান আগবঢ়াইছে কংগ্ৰেছক। আৰু তেওঁৰ লগত মানে এটা প্ৰতিদ্বন্দ্বিতাত লাষ্টত তেওঁ পৰাজয় স্বীকাৰ কৰিব লগা হ'ল। কিন্তু আমি TMC বা তৃণমূল কংগ্ৰেছে প্ৰথমবাৰ নিৰ্বাচনতেই যি আমি সঁহাৰি পাইছোঁ, মানে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ, তাৰ কাৰণে আমি সুখী। আৰু আমি 2টা কেণ্ডিডেট দিছিলোঁ, 2টাৰ ভিতৰত আমি আকাশ আলী ডাঙৰীয়া আমাৰ জয়যুক্ত হৈছে আৰু মুক্সিদা খাতুন পৰাজয় হৈছে। কিন্তু পৰাজয়টো আমাৰ কাৰণে এটা বিজয় বুলি আমি ভাবি লৈছোঁ। আৰু মই দৰং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে এইটো মই আশ্বাস দিব বিচাৰিছোঁ যে আমি দৰং জিলাত বৰ্তমান বান্দিয়া আঞ্চলিক পঞ্চায়তৰ যিখিনি জ্বলন্ত সমস্যা দেখিছোঁ, ৰাস্তা ঘাটৰ যি জ্বলন্ত সমস্যা, ভেটি নাই, বানপানী হ'লে যি অসুবিধা মানুহৰ জ্বালা যন্ত্ৰণা হয়, এই সমস্যাসমূহ আগৰ প্ৰতিনিধিসমূহে যিমানখিনি ডেমেজ কৰি থৈ গৈছে, আমি 100% নোৱাৰিলেও 50% আমি ৰাইজৰ মাজত গৈ সমস্যা সমাধান কৰিব চাম। আৰু আমাৰ এই সমস্যা সমাধানৰ জৰিয়তে আমি ৰাইজৰ মাজত সোমাব চেষ্টা কৰিম। 26লৈকে আমি দেখাব বিচাৰোঁ যে আমিও এই ৰাজনৈতিক দলৰ ভিতৰত আমি দৰং জিলাত আমি এক তীব্ৰ প্ৰত্যাহ্বান আগবঢ়াম।